মই নাজানো মোৰ ভৱিষ্যত ক'ত ওলমি আছে এইটো মই নাজানো, কিন্তু মই এটা কথা জানো, সমাজ সচেতন ব্যক্তি হিচাপে, ৰাজনৈতিক ব্যক্তি হিচাপে এলায়েন্স হোৱাৰ পিছত এটা জেগাত যদি ফ্ৰেণ্ডলি বুলি ঘোষণা কৰা নহয়, যেনেকৈ আমাৰ নাওবৈচাত কেণ্ডিডেট ঘোষণা কৰা আছে, ধেমাজিত ঘোষণা কৰা আছে। নাওবৈচাত কেণ্ডিডেটটো কংগ্ৰেছে দিয়া নাছিলে, তাৰপাছত আমাৰ ঘোষণা হৈছিলে। ধেমাজিত কংগ্ৰেছে কেণ্ডিডেট দিয়াৰ পিছত আমাৰ ঘোষণা হৈছিলে। তো গতিকে এইবোৰতো মই অফিচিয়েলি উইথড্ৰ কৰিব লাগিব বুলি মই ভাবোঁ। যদি শুদ্ধ ৰাজনীতি হয় তেতিয়াহ'লে এইকেইটা অফিচিয়েলি উইথড্ৰ হ'ব লাগিব বুলি মই জানো। আৰু যেতিয়ালৈকে অফিচিয়েলি উইথড্ৰ নহয় তেতিয়াহ'লে মই জালুকবাৰীত দলীয় প্ৰাৰ্থী বুলি মই দাবী কৰিব পাৰোঁ। গতিকে মোৰ কথা হ'ল যে এই মুহূৰ্তত মোক আপোনালোকে মোৰ স্থিতি কি হ'ব বুলি ক'লে যে মই অফিচিয়েলি জালুকবাৰী প্ৰাৰ্থী হৈ আছোঁ, বিকজ অফিচিয়েলি ইট হেজ টু বি ডিনাইড। দেয়াৰ মাষ্ট বি এ নটিফিকেশ্যন যে আমি জালুকবাৰী কেণ্ডিডেট প্ৰত্যাহাৰ কৰিছোঁ, তাৰ পাছতহে মোৰ ৰিয়েকশ্যন আৰম্ভ হ'ব। ষড়যন্ত্ৰটো মোৰ প্ৰতি আছেই, মই নাই বুলি নকওঁ। ষড়যন্ত্ৰটো আজি নহয় আগৰ পৰাই আছে, আৰু মোৰ ক্ষেত্ৰত ষড়যন্ত্ৰ সদায় আছে, সদায় থাকে। কিন্তু মই এটা কথা আজি তাৰিখত এই কথাটো ক'ম যে ৰাজনৈতিক লিখি দিয়া কথাও অস্বীকাৰ হ'ব পাৰে, কিন্তু মুখৰ কথাৰ কিন্তু ভেলু থকা উচিত। তো এই ক্ষেত্ৰত কিন্তু সময়ে ক'ব মোৰ সিদ্ধান্ত কি হ'ব।